নমস্কাৰ টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক মই ঋতু মেধিয়া স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো টাইমেটৰ দৰ্শকসকলক বিটিসি নিৰ্বাচনৰ উৎকণ্ঠা অন্ত নপৰোতে উৎকণ্ঠা মাৰ নৌজাওতে আহিছে এটা ডাঙৰ খবৰ জিএছপিৰ এগৰাকী নৱনিৰ্বাচিত পাৰিষদৰ বিৰুদ্ধে আহিছে ধৰ্ষণৰ অভিযোগ এগৰাকী বন কৰা যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ঘনশ্যাম দাসৰ বিৰুদ্ধে নৱশৰণীয়াৰ দলৰ পাৰিষদৰ বিৰুদ্ধে যুৱতী ধৰ্ষণৰ অভিযোগ আৰু এগৰাকী বন কৰা যুৱতীক জৰা ফুকা কৰাৰ নামত চলাইছিল ধৰ্ষণ আৰু বন কৰা যুৱতীক জৰা ফুকা কৰাৰ নামত ধৰ্ষণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে এতিয়া গণশক্তি পাৰ্টিৰ এগৰাকী নৱনিৰ্বাচিত পাৰিষদ ঘনশ্যাম দাসৰ বিৰুদ্ধে নাৰী কেলেংকাৰীত সোমাই পৰিছিল গণশক্তি পাৰ্টিৰ পৰিষদ ঘনশ্যাম দাস দিহিৰা সমষ্টিৰ জিএছপি দলৰ বিজয় প্ৰাৰ্থী ঘনশ্যাম দাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল ইতিমধ্যে জেল হাজত পৰ্যন্ত যাবলগীয়া হৈছিল ঘনশ্যাম দাস উলাই পৰিছে নতুন মোৰ গুৱাহাটীৰ হাটগাঁও থানাত 125/19 নম্বৰত আছিল এটা গোচৰ আৰু গোচৰৰ ভিত্তিত হাটগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছিল কাৰাগাৰলৈ 2019 বৰ্ষত সংঘটিত হৈছিল ধৰ্ষণ কাণ্ড আৰু ঘনশ্যাম দাসে যুৱতীগৰাকীক অশৰী আত্মাই লম্ভা বুলি কৈ ধৰ্ষণ চলোৱা বুলি অভিযোগ উঠিছিল সেই সময়ত আৰু তাৰ পাছতে হাটগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰ পৰ্যন্ত প্ৰেৰণ কৰিছিল এইগৰাকী ঘনশ্যাম দাসক আৰু ঘনশ্যাম দাসে যুৱতীগৰাকীক অশৰীৰী আত্মাই লম্ভা বুলি কৈ ধৰ্ষণ চলোৱা বুলি অভিযোগ উঠিছিল কাৰাগাৰ পৰ্যন্ত প্ৰেৰণ কৰা হৈছিল বুলি ইতিমধ্যে উলাই পৰিছে পোহৰলৈ আহিছে এই কথা মহানগৰীৰ এটা সম্ভ্ৰান্ত পৰিয়ালৰ এগৰাকী 16 বছৰীয়া বন কৰা যুৱতীক ধৰ্ষণৰ অভিযোগ আছে ঘনশ্যাম দাসৰ বিৰুদ্ধে চেম্বাৰলৈ আনি যুৱতীগৰাকীক ধৰ্ষণ চলোৱা বুলি অভিযোগ উত্থাপন কৰিছিল খুদ যুৱতীগৰাকীয়ে জৰা ফুকা কৰাৰ চলেৰে বন্ধ কোঠাত ধৰ্ষণ কৰা বুলি উঠিছিল অভিযোগ যুৱতীগৰাকী অন্তঃসত্ত্বা হোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহিছে বুলি ইতিমধ্যে তথ্য প্ৰকাশ হৈছিল আনকি হস্পিটেলত জন্ম পাইছিল এটি সন্তানো যুৱতীগৰাকীক খুদপুজ কৰাত ঘনশ্যাম দাসৰ অপকৰ্মৰ কথা জানিবলৈ দিছিল যুৱতীগৰাকীয়ে আৰু বন কৰা যুৱতীগৰাকীৰ মালিকে হাটগাঁও থানাত দাখিল কৰিছিল এজাহাৰ 2019 চনৰ 25 এপ্ৰিলত পাথৰকুৰিৰ বিষ্ণুনগৰৰ চেম্বাৰৰ পৰা ঘনশ্যাম দাসক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে আৰু সদ্য অনুষ্ঠিত বিটিসি নিৰ্বাচনত দিহিৰা সমষ্টিৰ পৰা জিএছপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজয় সাব্যস্ত হ'ল ঘনশ্যাম দাস আৰু তাৰ পাছতে আহিছে এতিয়া নতুন তথ্য পোহৰলৈ শিশু অধিকাৰ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সঞ্চালক মিগুৱেল দাস কুইয়াই দাখিল কৰিছিল এজাহাৰ আৰু এজাহাৰ ভিত্তিত হাটগাঁও আৰক্ষীয়ে ঘনশ্যাম দাসক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছিল জেল হাজতলৈ আৰু বড়োভূমিৰ নিৰ্বাচনে লৈছে নতুন ৰূপ বড়োভূমিৰ নিৰ্বাচন শেষ হ'ল শপত গ্ৰহণ শেষ হ'ল কিন্তু তাৰ পাছতো যেন উৎকণ্ঠাৰ মাৰ যোৱা নাই নতুন নতুন তথ্য পোহৰলৈ আহিছে নৱশৰণীয়াৰ গণশক্তি পাৰ্টিৰ এগৰাকী নৱনিৰ্বাচিত পাৰিষদ ঘনশ্যাম দাসৰ বিৰুদ্ধে আছে ধৰ্ষণৰ অভিযোগ আৰু এগৰাকী বন কৰা যুৱতীক জৰা ফুকা কৰাৰ নামত চলাইছিল ধৰ্ষণ কাণ্ড নৱনিৰ্বাচিত পাৰিষদ ঘনশ্যাম দাসে নাৰী কেলেংকাৰীত এতিয়া সোমাই পৰিছে গণশক্তি পাৰ্টিৰ পৰিষদ ঘনশ্যাম দাস দিহিৰা সমষ্টিৰ জিএছপি দলৰ বিজয় প্ৰাৰ্থী ঘনশ্যাম দাসৰ বিৰুদ্ধে আছে এই গুৰুতৰ অভিযোগ গুৱাহাটীৰ হাটগাঁও আৰক্ষী চকীত 125/19 নম্বৰত আছে এটা গোচৰ ইতিমধ্যে সেই গোচৰৰ ভিত্তিত হাটগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণো কৰিছিল কাৰাগাৰলৈ ঘনশ্যাম দাসক 2019 বৰ্ষত সংঘটিত হৈছিল এই ধৰ্ষণ কাণ্ড আৰু এতিয়া পুনৰবাৰ গণশক্তি পাৰ্টিৰ পৰা ৰাইজৰ প্ৰতিনিধি হোৱাৰ পাছতে এই কথা পুনৰ পোহৰলৈ আহিছে চৰ্চা আৰম্ভ হৈছে এই বিষয়টোৰ সন্দৰ্ভত আৰু ঘনশ্যাম দাসে যুৱতীগৰাকীক অশৰী আত্মাই লম্ভা বুলি কৈ ধৰ্ষণ চলোৱা বুলি অভিযোগ উঠিছিল মহানগৰীৰ এটা সম্ভ্ৰান্ত পৰিয়ালৰ এগৰাকী 16 বছৰীয়া বন কৰা যুৱতীক ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন হৈছিল ঘনশ্যাম দাসৰ বিৰুদ্ধে আৰু তাৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজত পৰ্যন্ত প্ৰেৰণ কৰিছিল এইগৰাকী বিটিসিৰ নৱনিৰ্বাচিত পাৰিষদ ঘনশ্যাম দাসক আৰু যুৱতীগৰাকী অন্তঃসত্ত্বা হোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল বুলি তথ্য প্ৰকাশ হৈছে আনকি হস্পিটেলত যুৱতীগৰাকীৰ জন্ম পাইছিল এটি অবৈধ সন্তানো যুৱতীগৰাকীক খুদপুজ কৰাত ঘনশ্যাম দাসৰ অপকৰ্মৰ কথা জানিবলৈ দিছিল যুৱতীগৰাকীয়ে আৰু বন কৰা যুৱতীগৰাকীৰ মালিকে হাটগাঁও থানাত দাখিল কৰিছিল এজাহাৰ 2019 চনৰ 25 এপ্ৰিলত পাথৰকুৰিৰ বিষ্ণুনগৰৰ চেম্বাৰৰ পৰা ঘনশ্যাম দাসক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে
আৰু সদ্য অনুষ্ঠিত BTC পৰিষদীয় নিৰ্বাচনত দিহিৰা সমষ্টিৰ পৰা গণ শক্তি পাৰ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজয় সাব্যস্ত হ'ল ঘনশ্যাম দাস আৰু তাৰ পাছতে এতিয়া বিজয় সাব্যস্ত হৈ ৰাইজৰ প্ৰতিনিধি হোৱাৰ পাছত এতিয়া ঘনশ্যাম দাসৰ অপকৰ্মৰ কথা পুনৰ পোহৰলৈ আহিছে আৰু এই কথা পুনৰ পোহৰলৈ অহাৰ পাছতে এতিয়া সৰ্বত্ৰ চৰ্চা আৰম্ভ হৈছে আচলতে এনেধৰণৰ অপকৰ্ম কৰা লোকসকল কেনেকৈ যোগ্য ৰাইজৰ প্ৰতিনিধি হ'বলৈ সেই সন্দৰ্ভত এটা বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈছে চৰ্চা আৰম্ভ হৈছে মন্তব্য আহি পৰিছে কামৰূপ মহানগৰ জিলাৰ শিশু কল্যাণ সমিতিৰ সদস্যসকলে আমাক খবৰ দিছিলে যে গুৱাহাটীস্থিত এপ'লো হস্পিটেলত এগৰাকী 15 বছৰীয়া শিশুৱে এগৰাকী শিশু জন্ম দিছিলে আৰু আমাক শিশু কল্যাণ সমিতিয়ে নিৰ্দেশ দিছিলে যে আমি যাতে উচিত আইনৰ অধীনত উচিত যিখিনি প্ৰক্ৰিয়াসমূহ ল'ব লাগে সেইখিনি আমি ব্যৱস্থা কৰিব লাগে আৰু শিশুগৰাকীক ন্যায় পোৱাত সহায় কৰিব লাগে আমি সেই মৰ্মে আমি শিশুগৰাকীক শিশু গৃহ এটাত চৰকাৰী শিশু গৃহ এখনত ৰখা হৈছিলে আৰু সেই তেখেতে প্ৰথমতে একো কোৱা নাছিলে যে কোনে যৌন অপৰাধটো কৰিছিলে বা কোনে আসামী কোন আছিলে কিন্তু পিছত কাউন্সেলিং ছেশ্যনছ বুলি যেতিয়া আৰম্ভ হ'ল সেই কাউন্সেলিং ছেশ্যনছত শিশুগৰাকীয়ে বাৰে বাৰে এজন বাবাজীৰ কথা কৈছিলে আৰু যেতিয়া আমি খবৰ কৰিলোঁ কাৰণ যেতিয়া শিশুগৰাকী মানে প্ৰসৱ কৰিছে সেই সময়ছোৱাত তেখেতে পদ্মজা বুজৰবৰা বুলি এগৰাকী মানুহৰ মহিলাৰ ঘৰত বন কৰা ছোৱালী হিচাপে কাম কৰি আছিল সেইটো সময়ত আমি পদ্মজা বুজৰবৰাক সুধিলোঁ এই বাবাজীজন কোন তেতিয়া তেখেতে ক'লে যে এই বাবাজীজনৰ নাম ঘনশ্যাম দাস তেখেতে BTAD অঞ্চলৰ বাসিন্দা আৰু সপ্তাহত এবাৰ বা দুবাৰ তেখেতে গুৱাহাটীলৈ আহে আৰু তেখেতৰ সাতগাঁও স্থিত এটা ঘৰত তেখেতে মানে জৰা ফুকা কৰে যাৰ বেমাৰ আছে বা কিছুমান শাৰীৰিক ৰোগ আছে সেইবিলাকৰ জৰা ফুকা কৰে তেখেতে এজন তান্ত্ৰিক হয় আৰু যিহেতু আমি যৌন আতিশায্যৰ খবৰ পালোঁ আৰু যোনখন আইন আছে শিশুক যৌন অপৰাধৰ পৰা সুৰক্ষা প্ৰদান আইন 2012 যোনটো চমুকৈ পক্সো আইন বুলি জনা যায় তাতে এটা মানে বিধান আছে যে যৌন অপৰাধৰ কেছৰ কথা জনাৰ লগে লগে আমি আৰক্ষীক খবৰ দিব লাগে আৰু সেই মৰ্মে আমি সাতগাঁও আৰক্ষী থানাত এখন এজাহাৰ ৰুজু কৰিলোঁ আৰু তাৰপিছত আৰক্ষীয়ে ঘনশ্যাম দাস বুলি যোনজন লোক আছে তেখেতক আটক কৰিলে আৰু এতিয়া খবৰ পোৱা মতে তেখেত বেলত আছে মাননীয় উচ্চ ন্যায়ালয়ে 2019 চনৰ অক্টোবৰ মাহত তেখেতক বেল দিছিলে আৰু এতিয়া খবৰ পোৱা মতে আৰক্ষীয়ে চাৰ্জশ্বীট দাখিল কৰিছে ডিষ্ট্ৰিক্ট ছেশ্যনছ কোৰ্টত আৰু ইতিমধ্যে ন্যায় প্ৰক্ৰিয়া বা বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আমি আশা কৰোঁ যাতে যিয়ে নহওক ফলাফলটো আমি নাজানো কিন্তু যিয়ে নহওক যাতে 15 বছৰীয়া শিশুগৰাকীয়ে যাতে ন্যায় পায় তাকে আমাৰ মানে আশা চাওক 2019 চনৰ এপ্ৰিল মাহত কামৰূপ মহানগৰ জিলাৰ শিশু কল্যাণ সমিতিয়ে আমাক এটা খবৰ দিছিলে যে গুৱাহাটীস্থিত এপ'লো হস্পিটেলত এগৰাকী 15 বছৰীয়া কিশোৰীয়ে এটা বাচ্চা জন্ম দিছে আৰু আমাক কৈছিলে যে যাতে আমি শিশুগৰাকীক বিভিন্ন ধৰণৰ সহযোগিতা প্ৰদান কৰোঁ আৰু যিখিনি লিগেল আইনী যিখিনি প্ৰক্ৰিয়া আছে সেইখিনি যাতে আগবঢ়াই লৈ যাওঁ এই নিৰ্দেশ এইকাৰণে দিছিলে কাৰণ আমাৰ সংগঠনটো আৰু মই বিশেষকৈ যোনখন পক্সো আইন আছে সেই পক্সো আইনৰ অধীনত মই ছাপৰ্ট পাৰ্চন হয় আমি মানে যিসকল যৌন আতিশায্যৰ বলি হোৱা শিশুসকল থাকে তেওঁলোকক বিভিন্ন ধৰণে সহযোগিতা প্ৰদান কৰোঁ চ' আমি কেছটো পালোঁ কেছটো পোৱাৰ পিছত কিশোৰীগৰাকীক এখন চৰকাৰী শিশুগৃহত ৰখা হ'ল সেই চৰকাৰী শিশুগৃহত থকা সময়ছোৱাত তেখেতৰ কাউন্সেলিং ছেশ্যনছত তেখেতে ক'লে যে তেখেতৰ লগত এজন বাবাজী বুলি কৈছে যৌন উৎপীড়ন চলাইছিলে আৰু এই উৎপীড়ন এনে সময়ত হৈছিল যেতিয়া কিশোৰীগৰাকী পদ্মজা বুজৰবৰুৱা বুলি এগৰাকী মহিলা এগৰাকী আছে শিলপুখুৰীত থাকে তেখেতৰ ঘৰত বন কৰা ছোৱালী হিচাপে কাম কৰি আছিলে আৰু পদ্মজা বুজৰবৰুৱাই কিবা শাৰীৰিক বা কিবা তন্ত্ৰ মন্ত্ৰ কিবা কৰাবলৈ জৰা ফুকা কৰাবলৈ কিশোৰীগৰাকীক সাতগাঁও স্থিত এটা জেগাত লৈ গৈছিলে আমি পিছত খবৰ কৰোঁতে গম পালোঁ যে
এই সাতগাঁওস্থিত যিটো ঘৰ আছে তাতে ঘনশ্যাম দাস বুলি এগৰাকী ব্যক্তিয়ে মানে BTADত থকা ব্যক্তি তেখেতে সপ্তাহত এবাৰ বা দুবাৰ আহে তালৈ আৰু বিভিন্ন ধৰণৰ মহিলা আহি তেখেতৰ পৰা জৰা ফুকা কৰায় আৰু সেইটো খবৰ পালোঁ সেই খবৰ পোৱাৰ লগে লগে আমি কি কৰিলোঁ যিহেতু পক্সো আইনৰ অধীনত যদি যৌন আতিশায্যৰ কেছ আমি গম পাওঁ আমি লগে লগে আৰক্ষীক FIR এখন দিবই লাগে এইটো আইনী প্ৰক্ৰিয়া এটা হয় আৰু সেইবাবে আমি তৎক্ষণাত ঘনশ্যাম দাসৰ বিৰুদ্ধে এটা এজাহাৰ ৰুজু কৰিলোঁ সাতগাঁও থানাত তাৰপিছত সাতগাঁও থানাই তেখেতক গ্ৰেপ্তাৰ কৰিলে এতিয়া স্থিতিটো এনেকুৱা যে যোনজন আসামী আছে ঘনশ্যাম দাস তেখেতে উচ্চ ন্যায়ালয়ৰ পৰা বেইল লাভ কৰিছে আৰু ইতিমধ্যে খবৰ পাইছোঁ যে কেছটোত সাতগাঁও পুলিচ থানাই চাৰ্জশ্বিট দাখিল কৰিছে মাননীয় ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ কোৰ্টত আৰু এতিয়া ন্যায় প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব এতিয়া বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু আমি আশা কৰোঁ যে বিচাৰ প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছত যাতে কিশোৰীগৰাকীয়ে উচিত ন্যায় লাভ কৰিবলৈ সক্ষম হয় বৰ্তমান গম পাইছে নেকি নাই সত্যটো কথা এতিয়া নোলায় এতিয়া যেতিয়া এতিয়া বিচাৰাধীন সময়ছোৱাতটো এইটো অসম্ভৱ কথা এতিয়া কেছটো শেষ হোৱাৰ পিছতে গম পাম অভিযোগ মানে যিটো অভিযোগ দাঙি ধৰিছিলে সেইটো সত্য নে অসত্য এতিয়া আমি নাজানো সেইটো আমাৰ দায়িত্বও নহয় বিচৰা সেইটো মাননীয় আদালতৰ দায়িত্ব আৰু আমি এতিয়া ৰখিম ৰায়দানৰ বাবে আমি ৰখি আছোঁ আৰু চাওঁ কেনেকৈ কেছটো আগবাঢ়ি যায় যিগৰাকী ঘটনা কৰিছে তেখেতে সেই কথাটো নিশ্চয় অৱগত আপুনি হয় মই আজি গম পাইছোঁ মিডিয়া হাউচৰ যোগেদি তেখেতসকলে জনাইছে যে এনেকুৱা এটা হৈছে চাওক আমাৰ আইনী প্ৰক্ৰিয়াসমূহ এনেকুৱা যে য'ত মানে অভিযুক্ত হ'লেও আপুনি বেইল পালে আপুনি ইলেকশ্যন খেলিব পাৰে সেইটো কথা নাই কিন্তু আমাৰ এটাই চিন্তা হ'ল যে যিহেতু তেখেত ক্ষমতা সম্পন্ন লোক এজন তেখেতৰ পাৱাৰ আছে মই আশা কৰিছোঁ যাতে সেই পাৱাৰে যাতে এই কেছটোত কোনো ধৰণৰ মানে নেতিবাচক প্ৰভাৱ নেপেলায় সেইটোৱে আমাৰ মানে আশা এতিয়া গোটেই কেছটোত আৰক্ষীৰ পৰা কেনেকৈ সহায় সহযোগ পাইছোঁ আৰক্ষীৰ পৰা আমি আগৰ পৰাই যেনেকৈ ক'লোঁ FIR ৰুজু কৰাৰ লগে লগে আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে লগে গোটেইখিনি প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছে আৰু তাৰপিছত এতিয়া চাৰ্জশ্বিটো দাখিল হৈছে এতিয়া চাওঁ এতিয়া মাননীয় আদালতৰ ওপৰত নিৰ্ভৰ কৰি এইটো মানে চাই আছোঁ কি হয় যিগৰাকী যিটো বাচ্ছা জন্ম পাইছিলে তেখেতক এটা শিশুগৃহত ৰখা হৈছিলে আৰু এডপশ্যনৰ কাৰণে মানে প্ৰচেছটো আৰম্ভ কৰা হৈছিলে কিন্তু যিগৰাকী মানে ভিক্টিম যিগৰাকী মানে আমাৰ ভিক্টিমগৰাকী আছে 15 বছৰীয়া যিগৰাকী কিশোৰীগৰাকী আছে তেখেত ইতিমধ্যে আমি খবৰ পোৱা মতে সন্ধানহীন হৈ আছে আমি পদ্মজা বুজৰ বৰুৱাৰ পৰাও খবৰ ল'ব চেষ্টা কৰিছিলোঁ তেখেতে আমাক তেখেতৰ ফোন নম্বৰ দিব খোজা নাই আমি বিচাৰি পোৱা নাই ক'ৰবাত তেজপুৰ বা ক'ৰবাত শোণিতপুৰ জিলাত ক'ৰবাত আছে বুলি শুনিছোঁহে কিন্তু ইতিমধ্যে আমি খবৰ পোৱা মতে তেখেত সন্ধানহীন আৰু আমি ইনফেক্ট আমি যোৱাকালি মিটিং কৰিছোঁ আমাৰ সংগঠনৰ সদস্যসকলৰ লগত আৰু আমি এটা নিৰ্ণয় লৈছোঁ যে আমি এটা মিচিং কমপ্লেইন এটা ৰুজু কৰিম যাতে শিশুগৰাকীক বিচাৰি পোৱা যায় কাৰণ তেখেতৰ যিবিলাক উন্নয়নৰ বাবে যিখিনি সহযোগিতা লাগে সেইখিনি তেখেতে পোৱা নাই আৰু সেইখিনি অনাৰ আগতে তেখেত সন্ধানহীন হৈ গ'ল চ' আমি সেইটো এতিয়া সেই প্ৰচেষ্টাত লাগি আছোঁ ঘনশ্যাম বিৰুদ্ধে